মৰমৰ ছাত্ৰ ছাত্ৰীসকল ক্লাছ 3 ইউটিউব চেনেলত তোমালোকক স্বাগতম জনাইছোঁ। ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়টোৰ পাঠ নম্বৰ 24 স্থানীয় সাহিত্য শাসন ব্যৱস্থা। ইয়াৰ প্ৰশ্ন উত্তৰসমূহ বিতংভাৱে আলোচনা কৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰিবা। চেনেলটো এইকাৰণে ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে তোমালোকৰ বাকী যিবোৰ বিষয় আছে মোৰ এইটো চেনেলৰ জৰিয়তে তোমালোকে নটিফিকেশ্যনৰ দ্বাৰা পাব পাৰা। আহা আমি ইয়াতে এক নম্বৰ প্ৰশ্নত কৈছে উত্তৰ দিয়া। তাৰে ক নম্বৰটো হ'ল গাঁও অঞ্চলত স্থানীয় শাসন ব্যৱস্থা কেইটা আৰু কি কি? তো উত্তৰটো চোৱা। গাঁও অঞ্চলত স্থানীয় শাসন ব্যৱস্থা তিনিটা, যেনে গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ। তাৰপিছত খ নম্বৰত কৈছে গাঁও পঞ্চায়তৰ সদস্যৰ সংখ্যা কিমান? উত্তৰটো চোৱা। কৈছে গাঁও পঞ্চায়তৰ সদস্যৰ সংখ্যা হ'ল 10 জন। এবাৰ গ নম্বৰ প্ৰশ্ন, কোন চনত অসমৰ তিনিতৰপীয়া পঞ্চায়ত ব্যৱস্থা সূচনা হৈছিল? ইয়াৰ উত্তৰটো হৈছে 1994 চনত অসমৰ তিনিতৰপীয়া পঞ্চায়তৰ ব্যৱস্থা সূচনা হৈছিল। ঘ নম্বৰ প্ৰশ্ন, আঞ্চলিক পঞ্চায়তৰ কাৰ্যকাল কেইবছৰ? ইয়াৰ উত্তৰটো হৈছে আঞ্চলিক পঞ্চায়তৰ কাৰ্যকাল 5 বছৰ। তাৰপিছত ঙ নম্বৰ প্ৰশ্ন, জিলা পৰিষদৰ সমষ্টিসমূহ কিমান জনসংখ্যাৰ ভিত্তিত নিৰ্ধাৰণ কৰা হয়? উত্তৰটো হৈছে জিলা পৰিষদৰ সমষ্টিসমূহ 40,000 জনসংখ্যাৰ ভিত্তিত নিৰ্ধাৰণ কৰা হয়। এবাৰ 2 নম্বৰ প্ৰশ্ন, শুদ্ধ উত্তৰটো বাছি উলিয়াব দিছে। তাৰে কৈছে যে জিলা পৰিষদৰ কাৰ্যকালৰ 2, 3 বা 5 বছৰ। ইয়াৰ উত্তৰটো হ'ব 5 বছৰ। নেক্সট খ নম্বৰ প্ৰশ্ন, গাঁও পঞ্চায়তৰ অনুসূচিত জাতি, অনুসূচিত জনজাতি মহিলাৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা আছে নাই? ইয়াৰ উত্তৰটো হৈছে আছে। গ নম্বৰত কৈছে অসমৰ সাহিত্য শাসিত জিলা পৰিষদ 2, 3, 4খন। ইয়াৰ উত্তৰটো হ'ব 2খন। তাৰপিছত ঘ নম্বৰ আঞ্চলিক পঞ্চায়ত, নগৰ সমিতি, গাঁও পঞ্চায়ত জিলা পৰিষদৰ সদস্যৰে গঠিত। উত্তৰটো হ'ব গাঁও পঞ্চায়তৰ সদস্যৰে গঠিত। ঙ নম্বৰত অসমৰ পৌৰ নিগম 1, 2, 3খন আছে। ইয়াৰ উত্তৰটো হ'ব 1খন আছে। এবাৰ 3 নম্বৰত কৈছে খালী ঠাই পূৰ কৰা। তাৰ কৈছে বড়োলেণ্ড টেৰিটৰিয়েল এখন ঢেচ সাহিত্য শাসিত পৰিষদ। ইয়াৰ উত্তৰটো হ'ব কাউন্সিল। খ নম্বৰ প্ৰশ্ন কৈছে জিলা পৰিষদৰ এটা সমষ্টিৰ ঢেচ প্ৰায় জনসংখ্যা থাকে। উত্তৰটো হৈছে 40,000। নেক্সট কৈছে BTC ঢেচখন জিলা গঠন কৰা হৈছে। ইয়াৰ উত্তৰটো হৈছে 4খন। 4খন মানে কোন 4কেইখন এইটো তোমালোকে জানি ল'ব লাগিব। উত্তৰটো প্ৰথমটো হৈছে কোকৰাঝাৰ, তাৰপিছত ওদালগুৰি, বাক্সা আৰু চিৰাং। এই 4টা হৈছে মানে BTCৰ আণ্ডাৰত থকা জিলা। এবাৰ 4 নম্বৰ প্ৰশ্নত কৈছে সাহিত্য শাসিত জিলা পৰিষদৰ গঠনৰ উদ্দেশ্য বিশেষ চমুকৈ লিখা। উত্তৰটো চোৱা। কৈছে প্ৰত্যেক জাতি জনগোষ্ঠীৰ নিজা নিজা ভাষা, কৃষ্টি, সংস্কৃতি, ৰীতি নীতি বা পৰম্পৰা আছে। এইবোৰ ৰক্ষণাবেক্ষণ আৰু উন্নতিৰ বাবে সংবিধান আমাক বিশেষ সুবিধা দিছে। তাৰে আলম লৈ নিজ নিজ ভাষা আৰু সাংস্কৃতিক স্বকীয় ৰক্ষাৰ বাবে অসমৰ পাহাৰীয়া জিলা 2খন ক্ৰমে কাৰ্বি আংলং আৰু ডিমা হাছাও সামৰি এখন ভৈয়াম অঞ্চলৰ বাবে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল অৰ্থাৎ BTC সাহিত্য শাসিত জিলা পৰিষদ গঠন কৰিছে। এবাৰ খ নম্বৰ প্ৰশ্নত কৈছে ভৈয়ামৰ যিকোনো 2খন সাহিত্য শাসিত জিলা পৰিষদৰ নাম লিখা। ইয়াৰ উত্তৰটো হৈছে ভৈয়ামৰ যিকোনো 2খন সাহিত্য শাসিত পৰিষদৰ নাম হ'ল 1 নম্বৰ হৈছে মিচিং সাহিত্য শাসিত পৰিষদ, খ নম্বৰটো হৈছে ৰাভা সাহিত্য শাসিত পৰিষদ। 5 নম্বৰত কৈছে জিলা পৰিষদৰ কাৰ্যাৱলী লিখা। উত্তৰটো চোৱা। কৈছে জিলা পৰিষদৰ জিলাসমূহৰ সামূহিক উন্নতিৰ কাৰণে প্ৰায় 20টা ভাগত কামসমূহ ভাগ কৰি লৈছে। তাৰ কেইটামান গুৰুত্বপূৰ্ণ বিষয় উল্লেখ কৰা হ'ল। 1 নম্বৰটো কৈছে জিলা পৰিষদৰ গাঁও পঞ্চায়ত আৰু আঞ্চলিক পঞ্চায়তৰ কাম কাজবোৰ পৰ্যবেক্ষণ কৰে আৰু সমন্বয় স্থাপন কৰে। তাৰপিছত গাঁও পঞ্চায়ত আৰু আঞ্চলিক পঞ্চায়তৰ অনুদান আগবঢ়োৱা আঁচনি প্ৰস্তুত আৰু কাৰ্যকৰী কৰে। 3 নম্বৰত কৈছে আশ্ৰম, ছাত্ৰাবাস, শিক্ষা অনুষ্ঠান, সমবায় সমিতি, সাংস্কৃতিক বিকাশ কেন্দ্ৰ, হাট বজাৰ আদি প্ৰতিষ্ঠা কৰিব পাৰে। 4 নম্বৰ কৈছে জলপথ, নাও, ফেৰী আদিৰ ব্যৱস্থা কৰে। আজিৰ ভিডিঅ' এইখিনিলৈকে। ভিডিঅ'টো সম্পূৰ্ণ কৰি চোৱাৰ বাবে তোমালোকক সকলোকে আকৌ এবাৰ ধন্যবাদ জনাইছোঁ। ধন্যবাদ সকলোকে।